নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগত জনাইছো তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আছে 3 মাৰ্চ তাৰিখে হাই সেকেন্ডাৰী পৰীক্ষাৰ আসামিজ এমআইএল ৰ কোৱেশ্চন পেপাৰ তো গুটেই কোৱেশ্চন পেপাৰখন তোমালোকক এইটো ভিডিঅৰ মাধ্যমেৰে দেখাই দিম উইথ এনসাৰ খিনিও তোমালোকে পাই যাবা তো তোমালোকে নিজৰ বহিখনিয়ে ভালদৰে গুটেই কোৱেশ্চনটা লিখিবা তোমালোকে এইগিটা কোৱেশ্চন কমন পৰিবই তোমালোকে এইগিটা কোৱেশ্চন সিওৰ বুলি তোমালোকে ভাবি লবা ঠিক আছে তোমালোকে এইগিটা কোৱেশ্চন ভালদৰে তোমালোকে লিখি লবা নতুন চেনেলটো সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰাটো অতি গুৰুত্বপূৰ্ণ তোমালোকে সাবস্ক্ৰাইবটো কৰিলেহে তোমালোকে আমাৰ ইম্পৰ্টেন্ট ভিডিঅ'খন পাই থাকিবা তো তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ WhatsApp চেনেলত জয়েন হ'বা ডেসক্ৰিপচনত লিংক আছে কিয়নো WhatsApp চেনেলত জয়েন হ'লে তোমালোকৰ নিজৰে লাভ হ'ব লেটেষ্ট যিসমূহ আপডেট PDF কমন কোৱেশ্চন আনসাৰ সকলোখিনি তোমালোকে আমাৰ WhatsApp চেনেলতে পাই থাকিবা তো এতিয়া তোমালোকে নিজৰ বহিখন লিয়াই লোৱা ভালদৰে তো এতিয়া গলা ভিডিঅটো আৰম্ভ কৰো লেটস গো মৰমৰ ষ্টুডেন্টস তোমালোকে চাবা প্ৰথমটো কোৱেশ্চনেই আৰু এইটো কোৱেশ্চন তোমালোকে বহুতে জানা এক নম্বৰীয়া কোৱেশ্চন এইটা তথাপিতো মই কৈ দিছো যোনসকলে নাজানে তোমালোকে লিখি লবা হাহা হুহু কোন আছিল তো উত্তৰটো হৈছে হাহা হুহু ব্ৰহ্মাৰ মানৱ পুত্ৰ আছিল সকলোৱে জানা কিতাপতে পঢ়িছা যি দুজনক পাৰ্বতীয়ে মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠাইছিল ক্লিয়াৰ এডুকেশ্যন নেক্সট কোৱেশ্চনটো তোমালোকে মন কৰিবা এক নম্বৰ কোৱেশ্চনটো মই স্পিডত কম যাতে তোমালোকে ভালদৰে স্পিডতে তোমালোকে সোনকালে কম সময়ত বেছি কোৱেশ্চন লিখিব পাৰা ঠিক আছে ৰামমোহন ৰায়ৰ স্মৃতি সভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল তো উত্তৰটো হৈছে শ্ৰীমতী যোগিতা দেৱীৰ ঠিক আছে এডুকেশ্যনটো ক্লিয়াৰ এটো পাঠৰ পাছৰ কোৱেশ্চনটো আহিলে কমেডি অফ এৰৰ্ছ গ্ৰন্থখনৰ পনেটা কোন এইগিটা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব কিন্তু তোমালোকে লিখি লোৱা ভালদৰে তোমালোকে পাইলে যদি তোমালোকে থাকি গৈছে তোমালোকে ভিডিঅটো ৰখাই তোমালোকে কোৱেশ্চনটা লিখি ল'বা তো কমেডি অফ এৰৰ্ছ গ্ৰন্থখনৰ পনেটা হৈছে শেক্সপিয়াৰ তো সকলোৱে জানাই আৰু পাছৰ কোৱেশ্চনটো আহিলে কমেডি অফ এৰৰ্ছ গ্ৰন্থখন ভমৰংগ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিলে তো উত্তৰটো হৈছে কমেডি অফ এৰৰ্ছ গ্ৰন্থখন ভমৰংগ নাম দি ৰমাকান্ত বৰ কটকী নিলিখিবা কিন্তু বৰ কাকতি ঘনশ্যাম বৰুৱা গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল ক্লিয়াৰ এডুকেশ্যন ঠিক আছে এটা এক নম্বৰ কোৱেশ্চন পাছৰ কোৱেশ্চনটো আহিলে যে উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি এটো সকলোৱে পঢ়ি আহিছা তো উমৰ খায়ামৰ ৰুবায়ত বুলি কোৱা হয় উমৰ খায়াম কাব্যত যিখন তোমালোকৰ উমৰ তীৰ্থ কাব্যপুথিখন আছিল সেইখন উমৰ খায়ামৰ ৰুবায়ত তো এডুকেশ্যন ক্লিয়াৰ আৰু তাৰ পাছৰ কোৱেশ্চনটো চাবা যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনৰ সভাপতিত্ব কৰিছিল এডুকেশ্যন তোমালোকে আহিব তো তোমালোকে এডুকেশ্যন তোমালোকে এই বুলি নিদি তোমালোকে আৰু এটা কোৱেশ্চন তোমালোকে সুধিব পাৰে যে অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুৱৰা দেৱে কিমান চনত আৰু কোন অধিৱেশনত অলংকৃত কৰিছিল তো তোমালোকে উত্তৰটো লিখিবা যে ডাইৰেক্ট 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত যতীন্দ্ৰনাথ দুৱৰাই সভাপতিত্ব কৰিছিল বা তেওঁ অলংকৃত হৈছিল সেম কোৱেশ্চন ঠিক আছে এই কোৱেশ্চনটা তোমালোকে চাবা কোৱেশ্চনটা তোমালোকে বেলেগ ধৰণৰ সুধিব পাৰে ক্লিয়াৰ এডুকেশ্যন তাৰ পাছত চাবা যে মগনিয়াৰ পাতি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে তো সকলোৱে জানিব পাৰা নাজানিব পাৰা এডুকেশ্যন কিন্তু বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন দেই মগনিয়াৰ পাতি ক'ৰ পৰা সংগ্ৰহ কৰিছে বহুতো ষ্টুডেণ্টে কি হয় পাতটো গোটেইটো পঢ়ি যায় তো তেওঁলোকে কয় মই গোটেই পাতটো জানিম কিন্তু যেতিয়া তোমালোকক কোৱেশ্চনটো খুলি দিব যে মগনিয়াৰ পাতি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিলে বহুতে নাজানে ক'ৰ পৰা সংগ্ৰহ হৈছিলে এইটো আমি কিতাপতে পোৱাই নাই তো তোমালোকে উত্তৰটো লিখিবা যে কথা কবিতা নামৰ কথা কবিতাৰ পুথিখনৰ পৰাই সংগ্ৰহ কৰা হৈছে ঠিক আছে এডুকেশ্যন ক্লিয়াৰ নেক্সট কোৱেশ্চনটো মন কৰিবা কবি যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা তোমালোকে এইটো ভিডিঅ' সকলো ছাত্ৰ ছাত্ৰীলৈকে শ্বেয়াৰ কৰি দিয়া যিমান গ্ৰুপ আছে যিমান তোমালোকৰ WhatsApp আছে সকলোতে তোমালোকে শ্বেয়াৰ কৰি দিয়া যাতে সকলো ষ্টুডেণ্টছে এই গুৰুত্বপূৰ্ণ কোৱেশ্চনটা পায় তো ইয়াৰ উত্তৰটো চাবা কবি যতীন্দ্ৰনাথ দুৱৰাই প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবি হ'ল এক হ'ল উমৰ খায়াম ফাৰ্চী চুফী কবি বুলি কোৱা হয় তেওঁ আৰু হৈছে আইভান তুৰ্গেনিভ ৰুছ সাহিত্যিক বুলি কোৱা হয় তো এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব এইটা কোৱেশ্চন ক্লিয়াৰ পাছৰ কোৱেশ্চনটো তোমালোকে মন কৰিবা পাছৰ কোৱেশ্চনটো মই স্কিপ কৰিছো এইটো কোৱেশ্চন খুবেই গুৰুত্বপূৰ্ণ এইটো তোমালোকে মোষ্ট ইম্পৰ্টেন্ট বুলি তোমালোকে লিখিয়ে লোৱা এইটো কোৱেশ্চন এতিয়াই লিখি লোৱা তোমালোকে নিজৰ বহি উলিয়াই কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য কি আছে তো তোমালোকে উত্তৰটো ডাইৰেক্ট লিখিবা যে তোমালোকে অলপ ধুনীয়াকৈ মানে সজাই লিখিবা যে প্ৰথমতে কথা কবিতা আৰু কবিতাৰ মাজত দুটা পাৰ্থক্য হৈছে বুলি কৈ তোমালোকে লিখিবা যে এক নম্বৰ কবিতাত কাব্যকতা বেছি কথা কবিতা গদ্যৰ ওচৰ ছপা যদিও বৰ্তমান স্পন্দিতা গদ্য গ্ৰন্থৰ ছন্দৰ প্ৰয়োগ কৰিছে তথাপি কথা কবিতা কবিতাতকৈ এই ক্ষেত্ৰত পৃথক মই স্পিড কৈছোঁ তোমালোকৰ প্ৰনাউন্সিয়েশ্যনটো তোমালোকে শুদ্ধ কৰি ল'বা তো তোমালোকে এই গোটেই পইণ্টটা লিখি লোৱাচোন তোমালোকে নিজৰ বহিত তোমালোকে ভিডিঅ'টো ৰখাই ল'বা মই স্পিড কৈছোঁ যে তোমালোকে বহুতত থাকি যাব পাৰে 2 নম্বৰ হৈছে কবিতাৰ তুলনাত কথা কবিতা কাহিনী ধৰ্মী 3 নম্বৰটো চাবা কবিতা ব্যঞ্জনা ধৰ্মী বুলি কৈছে আৰু কথা কবিতা কবিত্বময়ী আৰু গদ্য লিখাৰ এক ভংগী বুলি কোৱা হৈছে কবিত্বময়ী 4 নম্বৰ চাবা তোমালোকে কবিতাৰ তুলনাত কথা কবিতাৰ সম্পূৰ্ণ এক ছবি ফুটি উঠা দেখা যায় ঠিক আছে তো এইটো চাবা তাৰপিছত তোমালোকে নেক্সট কোৱেশ্চনটা চাবা যে তোমালোকে উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা তো তোমালোকে এইটো কোৱেশ্চন তোমালোকে
কিতাপতে তোমালোকে পাই যাব যে উমৰ খায়াম কোন তেওঁক ৰচনা কৰা পুথি এখনৰ নাম লিখা এইটো কোৱেশ্যন মই তোমালোকে এটেচ কৰি দিয়া হৈছে এইটো হেৰিয়াত ভিডিঅ'ত গোটেই অসমীয়া কিতাপখন ক্লিয়াৰ কৰি দিম তাৰ পাছত কোৱেশ্যন আহিলে যে আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল এইটো কোৱেশ্যন তোমালোকৰ পৰীক্ষাত আহি থাকে তো এইটো কোৱেশ্যন তোমালোকে সকলোৱে জানে যে আন অসমীয়াৰ দৰে আনন্দৰাম বৰুৱায়ো খাৰ পাত কল কুঁহিয়াৰ খাই তেওঁ ডাঙৰ দীঘল হৈছিলে ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্যনটো তোমালোকে সুধিব যে আনন্দৰামে কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে তো তোমালোকে এইটো কোৱেশ্যন নুসুধি তোমালোকে আৰু এটা কোৱেশ্যন দি সুধিব পাৰে যে আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে তো তোমালোকে ডাইৰেক্ট উত্তৰ লিখিবা যে আনন্দৰামে মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ঠিক আছে এইকেইটা কোৱেশ্যন আৰু স্কিপ কৰিছোঁ স্পীড কৈছোঁ এইকেইটা কোৱেশ্যন সকলোৱে জানা এক নম্বৰ কোৱেশ্যন এটা তাৰ পাছত এটা অতিকৈ গুৰুত্বপূৰ্ণ 2-3 নম্বৰীয়া কোৱেশ্যন আহিলে যে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া এইটো কোৱেশ্যন খুবেই পৰীক্ষাত আহি থাকে এইবাৰ পৰীক্ষাত আহিব তাৰপাছত তোমালোকে এইটো কোৱেশ্যন অথবা দি তোমালোকে বেলেগ এটা ধৰণেও সুধিব পাৰে যে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ঠিক আছে তাৰ তোমালোকে উত্তৰ লিখিবা যে আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া বুলি কৈছে তাৰপাছত কৈছে যে নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা দেশভক্তি একাগ্ৰতা পৰিশ্ৰম মনোবল কৰ্মপৃষ্ঠা তাৰপিছতে অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আন আদৰ্শবোৰ সদায় আমি অনুকৰণ কৰিবলগীয়া ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিব নিজৰ মতে তোমালোকে লিখিব পাৰিবা সাজি লিখিব পাৰিবা কোনো কথা নাই তাৰ পাছতে এইটো পাঠৰ পৰা আহিছে যে তোমালোকৰ আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰৰ সম্পৰ্কে কি বুলি কৈ গৌৰৱ অনুভৱ কৰিছে তোমালোকে এইটো কোৱেশ্যন সুধিব পাৰে নহ'লে তোমালোকে সুধিব পাৰে যে আনন্দৰাম নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা এই দুটা কোৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে তো সেম উত্তৰে হ'ব তো তোমালোকে চাই ল'বা উত্তৰটো আনন্দৰাম যিদৰে প্ৰখ্যাত পণ্ডিত আছিল সেইদৰে তেওঁ আছিল এজন দেশভক্তি অৰ্থাৎ বুলি তোমালোকে গোটেই পেগাফটো লিখি দিবা এইটো পেগাফ মই গাই নিদিওঁ তোমালোকে ধুনীয়াকৈ লিখি লোৱাচোন নিজে গোটেই পেগাফটো তোমালোকে দেখাই দিছোঁ তোমালোকে লিখি লোৱা লিখিলা পাৰিলে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা আৰু তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা এইটো পৰীক্ষাত আহিব যে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা তো তোমালোকে উত্তৰ লিখিবা শিলভদ্ৰই সাহিত্য কৰ্মৰ যি স্বীকৃতি হিচাপে কেইবাটাও তেওঁ বঁটা লাভ কৰিছিলে তো সকলোৱে জানা তাৰ ভিতৰত দুটা হ'ল বুলি দি তোমালোকে প্ৰথমতে লিখিবা প্ৰথমটো তোমালোকে পইণ্ট দি লিখিব পাৰা পইণ্ট নিদিও তোমালোকে লিখিব পাৰা মই পইণ্ট নিদিয়াকৈ দিয়া হৈছে 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ 2002 চনত অসম উপত্যকা বঁটা লাভ কৰিছিলে তো এনেদৰে তোমালোকে লিখিবা দেখিবলৈ শুনিবলৈ ভাল লাগে আৰু তেওঁ পৰীক্ষকে তোমালোকক যেতিয়া পৰীক্ষণ চাব তোমালোকৰ চাই ভাল লাগিব তোমালোকৰ অলপ ইমপ্ৰেশ্যনটো বাঢ়ি যাব নেক্সট তোমালোকৰ কুৱেশ্যনটো আহিলে যে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল এইটো কুৱেশ্যন পৰীক্ষাত আহিব যে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল তোমালোকে গোটেই পেগাটো লিখি লোৱাচোন মই তোমালোকক এইটো গাই নিদিওঁ আৰু তোমালোকে এইটো কিতাপতে আছে পাঠতে আছে এইটো তোমালোকে জিবিটি তোমালোকে যি আছে কিতাপত তোমালোকে এইটো পাই যাবা আৰু ইয়াত তোমালোকে এটা বস্তু তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা ইয়াত বৈৰতো যি আছে ইয়াত প্ৰিণ্টিঙত তোমালোকে ইয়াত বাংলা ভাষাত আছে কিন্তু দেই তোমালোকে এইটো শুদ্ধ কৰি ল'বা বৈৰতো ইয়াত তোমালোকে বাংলাত আছে কিন্তু আখৰীখিনি অসমীয়াতে কিন্তু টাইপিংটো তোমালোকৰ বাংলা ভাষা হ'ল অৰ্থাৎ বৈৰতো তোমালোকে ইয়াত পেট কটা বৈৰতো ইয়াত নাই হোৱা তোমালোকৰ ঊৰ্ধ্বকমা দিয়া যিটো পইণ্ট দিয়া তোমালোকৰ বৈৰ সেইটো আহিলে বাংলা বৈৰটো আহিছে সেইটো শুদ্ধ কৰি ল'বা তোমালোকে পাছৰ কুৱেশ্যনটো আহিলে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন শিলভদ্ৰৰ গল্পৰ 3টা বৈশিষ্ট্য লিখা বুলি তোমালোকৰ পৰীক্ষাত আহিব 3 নম্বৰ আহিব এইটোত উত্তৰটো চাবা তোমালোকৰ প্ৰথম মই ডাইৰেক্ট তোমালোকৰ পইণ্ট এটা কৈছোঁ আ হুঁচৰি বুলি দিয়া হৈছে তোমালোকে 1 2 3ও লিখিব পাৰা ক খ গ লিখিব অসমীয়াত সদায় তোমালোকে পইণ্ট দি লিখি যেতিয়া তোমালোকে লিখিবা ক খ ঘ এনেকৈ তোমালোকে লিখিব তেতিয়া ভাল লাগে সাহিত্য যেতিয়া সাহিত্য ষ্টাইলতে তোমালোকে লিখিব লাগিব এটা লিখি লোৱা তোমালোকে ঠিক আছে পাছৰ কুৱেশ্যনটো আহিলে যে শিলভদ্ৰৰ 3খন চুটি গল্প সংকলনৰ নাম লিখা ঠিক আছে এইটো কুৱেশ্যন তোমালোকে চাবা পাছৰ কুৱেশ্যনটো আহিলে শিলভদ্ৰৰ দ্বাৰা ৰচিত 4খন গ্ৰন্থৰ নাম লিখা তো এইটোৱে উত্তৰটো মই ডাইৰেক্ট দেখাই দিছোঁ আৰু কোনো ক্ষোভ নাই উত্তৰণ আকৌ মধুপুৰ তৰ্পণ এটা চাবা পাছৰ কুৱেশ্যনটো আহিলে যে দাঁতৰ পোকবোৰ প্ৰকৃততে কি বুলি ইয়াত কৈছে তোমালোকে এইটো কুৱেশ্যন ভাবিবা এইটো কুৱেশ্যন ক'ৰ পৰা আহিলে এইটোতো আউট অফ চিলেবাছ গুচি আহিলে কিন্তু এইটো নহয় আচল তোমালোকৰ পাঠতে আছে দাঁতৰ পোকবোৰ প্ৰকৃততে কি দাঁতৰ পোকবোৰ প্ৰকৃততে হৈছে অনুজীৱকে চকুৰে নমনা এইটো আৰু কি আৰু এইটো তোমালোকৰ একেবাৰে সহজ গঠন জেনেৰেল নলেজৰ টাইপৰ পাছৰ কুৱেশ্যনটো আহিলে আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লেখকে উল্লেখ কৰা ঘটনাটো কি গোটেই পেগাটো লিখি লোৱা এই লং কুৱেশ্যনটা মই তোমালোকক ইমান গাইড দিয়া নাই যোনটা তোমালোকে এটা ধুনীয়াকৈ অসমীয়া যিহেতু তোমালোকে পঢ়িলেই আৰু গোটেই তোমালোকে বুজাবলৈ দৰকাৰেই নাই তোমালোকে পঢ়িলেই হ'ল আৰু ঠিক আছে তো সাজি লিখিবলৈ তোমালোকে চেষ্টা কৰিবা বেছিকৈ
কথাখিনি প্ৰথমতে পিকআপটো তোমালোকে পঢ়ি লৈ তোমালোকে চাই ল'বা, তাৰপিছত তোমালোকে সাজি লিখিবা। 5ৰ কুৱেশ্যনটো আহিলে খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, পৰীক্ষা 3 নম্বৰ আহিব। কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে, চমুকৈ বুজাই লিখা। তো তোমালোকে এইটো চাবা, বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে। তাৰ বলতে মানুহে প্ৰকৃতৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে। এই গুণৰ জৰিয়তে মানুহে প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে। লগতে মানুহবোৰৰ যি কথাবোৰ ভাঙি পাতি চাব পৰা, সেইবোৰ মানে ফঁহিয়াই চাই বুজি ল'ব পৰা, এনে বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিকলৈ মানুহবোৰ উন্নত হৈ পৰিছে, আগুৱাই গৈছে। ঠিক আছে, তোমালোকৰ এইকেইটা কুৱেশ্যন আজি লৈ আহিলোঁ আছামিছৰ। তোমালোকৰ পৰীক্ষালৈ এতিয়াও দিন আছে, তোমালোকে এতিয়াৰ পৰা পঢ়ি গোটেইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা, তোমালোকে যাতে আছামিছত 100 উঠাব পাৰা। আৰু তোমালোকৰ এইটো ভিডিঅ'তে শেষ হোৱা নাই, তোমালোকৰ নেক্সট আহিব গ্ৰামাৰ এতিয়া গোটেইকেইটা ক্লিয়াৰ কৰিম। আৰু দুটামান পাঠ এইটো ভিডিঅ'ত থাকি গৈছে, সেই পাঠকেইটাও তোমালোকে চিয়ৰ শ্বৰ্ট কুৱেশ্যন এটা দিম। তো তোমালোকে সেইটো ভিডিঅ'লৈ ৱেইট কৰা, তোমালোকে সেইটো ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা তেতিয়া তোমালোকে নটিফিকেশ্যন হিচাপে পাই থাকিবা। ঠিক আছে, এইটা কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিব। তো তোমালোকে গ্ৰামাৰকেইটা চাবা, নেক্সট ভিডিঅ'ত মই গ্ৰামাৰ লৈ আহিম। আৰু হোৱাটছআপ চেনেলত জইন হ'বা। তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ, জয় আই অসম।